হেল্ল' এভৰিৱান, ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ মই 12 বাজি পৰা ৰাতিপুৱা ভাগত বহুত কুঁৱলী পৰিছিলে। আপোনালোকৰ গাঁৱত পৰিছে নে মানে কোন কোন জেগাত পৰিছে আপোনালোকে ক'ব দেই কমেণ্টত। আৰু মই এতিয়া পূৰা কাপোৰ ধুই আছোঁ, ল'ৰাকেইটা চেউটাকেইটা ধুই দিছোঁ, অলপ লেতেৰা হৈ আছে সেইটো কাৰণে ধুমাধুমকৈ ধুই দিছোঁ। ৰ'দটো ওলাওঁতে ধুই দিছোঁ যিহেতু বহুত কুঁৱলী পৰিছিলে আজি আগবেলা ভাগত। এতিয়া মই কাপোৰকেইটা ধুই কৰি লৈ ইয়াৰ বাৰাণ্ডাটো, আমাৰ বাৰাণ্ডা কৰিডলটো এখুৰি গৈছিলে আৰু দেউতা আৰু ময়ে কৰিছিলোঁ আগতে। ভালকৈ কৰা নহ'লে যিহেতু মিস্ত্ৰী নিচিনা কৰিব নাজানো, বাকী ভিতৰখিনি বাৰু মিস্ত্ৰীকে লগালোঁ। এতিয়া মই এইখিনি চিমেণ্ট অকণ আগলি গ'ল, সেইটো কাৰণে মই ভাবিলোঁ আজি এইটোকে ৰিপেয়াৰিং কৰোঁ। আৰু পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু চেষ্টা কৰিছোঁ। চব কামতে মই আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ, বা মাইকী কামেই নহওক বা মতা কামেই নহওক, যিকোনো কামতে মই কৰিবলৈ চেষ্টা কৰোঁ। আৰু মই লগালে দেউতা আহিলে দেউতাক এটা কামৰ এটা কথাত ভাল লাগে, কাৰণ মই এটা কাম যদি লাৰি দেখুৱাওঁ আৰু তাই আহি উপস্থিত হ'বই। আৰু আগতেতো কৰিবলৈ নোখোজে, নকৰোঁ বুলি কয়। যেতিয়া কামটো মই লাৰিম একদম হাতাপাতে তাইও আহি কৰিব। সেইটো কাৰণে আমাৰ দেউতাক কাম লগাবলৈ হ'লে আগত কোনোবাই লাৰি দেখুৱাব লাগিব দেই, তেতিয়াহে দেউতাই আগত কৰিব। কিন্তু দেউতা যে একেবাৰে কাম নকৰে সেইটো নহয়। দেউতাই হাজিৰা মানুহ লগত 5 ডিগ্ৰী পাকঘৰটো টিং খুৱাই আছিলে, সেইটো কাৰণে ভাবিলোঁ ময়ে এইটো কামটো লাৰোঁ। আৰু দেউতাইও আহি লাৰিলে, কিন্তু এতিয়া মই ৰাপ মাৰি আছোঁ। ইয়াত দেখিছেনে, ৰাপ নে কি কয় নাজানো, কিন্তু মানুহৰ মুখত শুনো, সেইটো কাৰণে মই কৈছোঁ। আৰু এতিয়া দেউতাৰ লগত ধুনীয়াকৈ ৰাপ মাৰি হৈ গ'ল। ইয়াত খোলা মাৰিব লাগিব, দেউতাই মাৰিব খোলা। আৰু মই এটা কাম আৰু ওলাই লৈছোঁ। কি কাম ওলাই লৈছোঁ আপোনালোকে চাবচোন দেই। এতিয়া ফাইনেলি এইটো হৈ গ'ল। আৰু এটা কাম ওলাই লৈছোঁ, চিমেণ্টখিনি দেখিছেনে একদম বেয়া হৈ গৈছে। সেইটো কাৰণে এনে পেলাহে খাব, পেলনীয়া হোৱাতকৈ বোলো মই কিবা এটা কামত লগাওঁ। আৰু ইফালে দেখিছানে একদম RCC বিল্ডিং ঘৰ বনাই আছোঁ দেই। এতিয়া মই আমাৰ যিহেতু ঘৰৰ পৰা আৰু এটা ঘৰ বনাইছোঁ, ঘৰটো বনাইছোঁ মানুহে আহি গৰম দিনত বহা কিবা কিনি কৰা, সেইটো কৰিবলৈ তালৈ যাবলৈ বোকা উঠিব। যিহেতু বাৰিষা দিন আহি আছে, সেইটো কাৰণে মই ভাবিলোঁ সেইটো ঘৰলৈ, উদঙীয়া ঘৰলৈ যাবলৈ মই এটা ধুনীয়াকৈ ৰাস্তাকে বনাই দিওঁ। আৰু ইফালে মই ফুল ৰুবলৈ ধুনীয়াকৈ মাটি অলপ আনি কুৰিয়াই দিছোঁ। আমি কওঁ 12 বাজি ফুল, কিন্তু কোনে জেগাই জেগাই বেলেগ বেলেগ ফুলৰ নাম থাকে। এটা ফুলকে বেলেগ বেলেগ কয়, কিন্তু কি ফুল নাজানো মই, ইমান ভালকৈ 12 বাজি ফুল কয়। এয়া দেখিছানে তাক ৰুই দিছে ধুনীয়াকৈ। এতিয়া যিহেতু বাৰিষা বতৰ আহি আছে, বাৰিষাত ধুনীয়াকৈ ফুলিব, কি মজা লাগিব নহয়নে বাৰু? আপোনালোকে ক'বচোন দেই কমেণ্টত। আৰু আপোনালোকক মই এতিয়া দূৰৈৰ পৰা দেখুৱাই দিম কেনেকুৱা লাগে। এইটো ফুলটো বাৰু যেনেকুৱা ৰুলেও গজে, কোনো কথা নাই। তেওঁ অলপ ধুনীয়াকৈ মই ছিগি ৰুই দিছোঁ। এতিয়া পানী অলপ দি দিছোঁ, যিহেতু শুকান জেগা। আৰু মই কৰিবলৈ পাৰিছোঁ নাই আপোনালোকে চাব দেই। এই ঘৰটো দেখুৱাই দিছোঁ, ইমান লম্বা। আৰু এয়া দেখিছানে একদম দলং বনাই দিছোঁ। এই দলঙত দেখি কোনে কোনে উঠিব বাৰু ক'বচোন দেই কমেণ্টত। এদিকে ফুল ৰুইছোঁ, আৰু অথনি যিহেতু কৰিছিলোঁ ৰাপ মাৰি থৈছিলোঁ, এইটো দেখিছেনে দেউতাই এতিয়া ঘোলা মাৰিব। ইয়াত অলপমান পানীখিনি শুকাবলৈ দিছিলে। কৰিডলখিনি আমিয়ে কৰিছিলোঁ বাৰু, পাছত মিস্ত্ৰী লগাম বুলি ভাবিছোঁ, যদিহে ভগৱানে জীয়াই ৰাখে। এইটো হৈছে আমাৰ ঘৰ। সৰু ল'ৰাটো ওলাই আহিছে, এইদিগি যাব লাগিব দলংখনৰ দিগিয়ে, দলঙে ক'ব লাগিব যিহেতু। এইদিগি যায় একদম ধুনীয়াকৈ ইয়াত বহিব পাৰিব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট